আচ্ছা, আমি প্ৰথমতে দ্বিঘাত সমীকৰণৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াৰ আগতে আমাৰ দ্বিঘাত সমীকৰণ একচুৱেলি কি হয়? দ্বিঘাত সমীকৰণ হয় তোমাৰ যিবিলাকৰ ঘাত কি হয়, ছাপ'জ যিকোনো এটা ইকুৱেশ্যন তুমি ল'ব পাৰা, ছাপ'জ 6x + 2 = 0। ইয়াতে এইটোক কোৱা হয় চলক। আমি যেতিয়া সমীকৰণ সমাধান কৰোঁ তেতিয়া এই চলকটোৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া দ্বিঘাত সমীকৰণ হৈছে কি, এই চলকটোৰ সৰ্বোচ্চ ঘাত যদি 2 হয়, ছাপ'জ এটা দ্বিঘাত সমীকৰণৰ উদাহৰণ হ'ব 6x + 2x + 2 = 0 যদি আমি কনচিডাৰ কৰোঁ, এইটো এটা দ্বিঘাত সমীকৰণ হ'ল। এতিয়া দ্বিঘাত সমীকৰণৰ এটা সাধাৰণ সমীকৰণ আছে। সেই সাধাৰণ সমীকৰণটো হৈছে x² + bx + c = 0। এই সমীকৰণটোৰ সহায়ত আমি কি কৰিব পাৰোঁ, এটা দ্বিঘাত সমীকৰণ আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। যিকোনো দ্বিঘাত সমীকৰণ ax² + bx + c = 0 এই ফৰ্মেটটোত আমি লিখিব পাৰোঁ। এতিয়া দ্বিঘাত সমীকৰণৰ আমি এক্সৰ ভেলুটো কেনেকৈ উলিয়াম? দ্বিঘাত সমীকৰণৰ এক্সৰ ভেলুটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি কি কৰোঁ, ইয়াৰ লগত আমি 4a পূৰণ কৰোঁ। কৰিলোঁ 4a যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি কিমান পাম? 4a² x² + 4abx + 4ac = 0। এতিয়া আমি কি কৰিম, 4a² x² + 4abx = -4ac লিখিলোঁ। আমি দুইফালে কি কৰিম, +b² আমি যোগ কৰি দিলোঁ। এতিয়া এইখিনিৰ পৰা আমি কি পাম? এইখিনিৰ পৰা আমি 2ax² + 2 × 2ax × b = b² = b² - 4ac লিখিব পাৰোঁ। এতিয়া ইয়াৰ পৰা আমি কি পাম? এইখিনিৰ পৰা আমি পাম 2ax + b² = b² - 4ac। এতিয়া 2ax + b b² - 4ac। আচ্ছা, ইয়াৰ ৰুটৰ ভেলুটো প্লাছতো আহিব পাৰে, মাইনাছতো আহিব পাৰে। এতিয়া ইয়াৰ পৰা আমি 2ax - b ± b² - 4ac আৰু x = 2a - b ± b² - 4ac। এইটো হৈছে দ্বিঘাত সমীকৰণৰ সমাধান। এতিয়া কথাটো হ'ল, এই সমীকৰণটোৰ এইটোৰ ওপৰত আমাৰ যিটো তোমাৰ b² - 4ac = 0 আছে, 0 নহয়, b² - 4ac, ইয়াৰ ওপৰত আমাৰ গোটেই সমীকৰণটো কি হ'ব সেইটো গম পোৱা যায়। যদি b² - 4ac > 0 হয়, 0তকৈ যদি ডাঙৰ হয়, তেতিয়াহ'লে ই কি হ'ব, বাস্তৱ হ'ব, কিন্তু মূলবিলাক কি হ'ব, অসমান হ'ব। যদি b² - 4ac হয় = যদি 0 হয়, তেতিয়া মূলকেইটা বাস্তৱ বা ইয়াৰ কি হয়, মূলকেইটা সমান হ'ব। যদি b² - 4ac < 0 হয়, b² - 4ac < 0 হয়, তেতিয়া কি হ'ব? তেতিয়া ইয়াৰ কোনো ধৰণৰ বাস্তৱ সমাধান নাথাকে। তেতিয়াই আমাৰ কি আহে, জটিল সংখ্যা সমাধানৰ যিটো আমাৰ ধাৰণা আছে সেইটো আহিব। এতিয়া জটিল সংখ্যাৰ সংগতিত দ্বিঘাত সমীকৰণৰ সমাধান। আমাৰ এতিয়া পাঠটো হ'ব এতিয়া আমাৰ আহিব
জটিল সংখ্যাৰ সংগতিত দ্বিঘাত সমীকৰণৰ সমাধান এতিয়া যেহেতু b square minus 4ac smaller than 0 গতিকে আমাৰ root over যেতিয়া b square minus 4ac আমি লিখিম এই ভ্যালুটো আমি এনেকৈ লিখিম minus 4ac minus b square ইয়াতে তোমাৰ যেটো i এটা ওলাই আহিব ac minus b square এইখিনি এতিয়া কি হ'ব কাল্পনিক হ'ব যেতিয়া b square minus 4ac smaller than 0 হয় তেতিয়া সেই দ্বিঘাত সমীকৰণটো আমাৰ তোমাৰ কি আহিব সমাধান কিটা কাল্পনিক সংখ্যাত আহিব এটো ইতিমধ্যে আমি আলোচনা কৰিছো এতিয়া কিছুমান আমাৰ সমাধান উলিয়াব দিয়া আছে সাপোজ আমি এটা সমাধান উলিয়াম x square plus x plus 1 is equal to 0 টো উদাহৰণ আছে ইয়াৰে a ৰ ভ্যালু কিমান 1 b ৰ ভ্যালু 1 c ৰ ভ্যালু 1 এতিয়া আমি কি কৰিম b square minus 4ac ভ্যালুটো কিমান হয় আমি চাম এটা b ৰ ভ্যালু 1 a ৰ ভ্যালু 1 c ৰ ভ্যালু 1 এতিয়া আমি ইয়াৰ পৰা কি পালো 1 minus 4 is equal to minus 3 এটা দেখা গ'ল যে b square minus 4ac is smaller than 0 গতিকে সমীকৰণটোৰ কি হ'ব সমীকৰণটোৰ কি হ'ব মূলবিলাক বাস্তৱ নহয় মূলবিলাক বাস্তৱ নহয় এই সমীকৰণৰ মূলবিলাক কেতিয়াও কি নহয় বাস্তৱ নহয় এতিয়া আমি x is equal to আমি অলৰেডি এটা ফৰ্মুলা আমি ডাইৰেক্ট কৰিছো b square minus 4ac এতিয়া a ৰ ভ্যালুটো 1 দিয়া আছে b ৰ ভ্যালুটো 1 দিয়া আছে আৰু b square minus 4ac ভ্যালু আমি -3 পাই থৈ দিছো 2 minus 1 plus minus আমি minus i ঠাইত i square লিখিব পাৰো এতিয়া আমি কি লিখিম এটো 1 plus minus √3i এটা এইটো হৈছে আমাৰ সমীকৰণ এটা মূল কেইটা আমি এনেকৈ লিখিব পাৰো ধুনিয়াকৈ প্লাস i √3/2 আৰু minus 1/2 minus i √3/2 আসলতে যিবিলাক তোমাৰ এইখিনি খালতে আমি কৰিছো আসলতে এইবিলাক যিবিলাক আমাৰ দ্বিঘাত সমীকৰণ আছে আমাৰ যিবিলাক দ্বিঘাত সমীকৰণ আছে এই দ্বিঘাত সমীকৰণ বিলাকৰ এতিয়া আহিব মূলবিলাকৰ পূৰণফল আৰু যোগফল মূলবিলাকৰ পূৰণফল আৰু যোগফলনো কি হ'ব আমি হেতুৰ বিষয়ে অলপ ধাৰণা আগবঢ়াম প্ৰথম কথা হ'ল এইটো এটা ইকুৱেশ্যন bx + c = 0 আমি ইতিমধ্যে আমি পালো যে x is equal to 2a minus b plus minus root over b square minus 4ac যেহেতু এটো কাল্পনিক এটো আমি কাল্পনিক সংখ্যা ধৰিলো গতিকে আমাৰ x equal to আমি কি লিখিম 2x minus b plus minus minus 4ac minus b square 2a minus b plus minus I 4ac b square এতিয়া আমি एक्चुअली আলফা ইকুয়াল টু আমি কি ধৰো minus b plus I 4ac minus b square আৰু বিটা is equal to আমি কি ধৰিম 2a minus b minus I root over 4ac minus b square এটা আমি আলফা আৰু বিটা যদি কৰো আমি কি পাম এখিনি আমি সমাধান কৰিলে এখিনি যদি আমি যোগ কৰি দিও তেতিয়া minus b/a পাম আৰু আলফা ইনটু বিটা যদি কৰো আমি c/a পাম আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা যে জটিল সংখ্যাৰ মূল দুটাৰ এটা আন্তৰ সংযুগ্ম এইটো ধাৰণা বহুত ইম্পৰ্টেন্ট ধাৰণা এতিয়া আমি যদি এই সমীকৰণটো লওঁ এখিনিটো গল এখিনি বুজি পাইছা এইটো গল মূল দুটাৰ যোগফল কি হ'ব -b/a আৰু পূৰণফল c/a এটা মনত ৰাখিলে হ'ব এটা দ্বিঘাত সমীকৰণৰ ax square plus bx plus c is equal to 0 মই যদি ইয়াতে a ৰে ডিভাইড কৰি দিও তেতিয়া আমি কি পাম b/ax plus c/a পাম equal to 0 এখিনি আমি a ৰে ডিভাইড কৰিছো এখিনি আমি a ৰে ডিভাইড কৰিছো কৰাৰ কাৰণে এখিনি পালো এতিয়া ইয়াতে তোমাৰ কি আহিব -b minus b/a x plus c/a is equal to 0 minus b/a ৰ ভ্যালুটো আমাৰ কি আছে alpha plus
বিটা আৰু এইটোৰ ভ্যালু আলফা ইনটু বিটা ইজ ইকুৱেল টু কি হ'ব 0 এতিয়া যদি দুটা মূল আলফা আৰু বিটা থাকে তেতিয়াহলে দ্বিঘাত সমীকৰণটো আমি কি ফৰ্মেটত লিখিব পাৰো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা প্লাস আলফা বিটা ইকুৱেল টু 0 এই ফৰ্মেটটো লিখিলে আমি এটা কি পাম দ্বিঘাত সমীকৰণ আমি এটা পাম এইখিনি তোমাৰ কি হৈছে মূল দুটাৰ পূৰণফল প্লাস মূল দুটা এইটো মূল দুটাৰ যোগফল হ'ব লাগে এইটো মূল দুটাৰ যোগফল আৰু এইটো মূল দুটাৰ পূৰণফল ইজ ইকুৱেল টু 0 এইখিনি এইটো যোগফল হ'ব লাগে লিখাত ভুল হৈছে বাকি উদাহৰণত গোটেইখিনি কথা আছে আমি অলপ কিছুমান সমাধানৰ ফালে আগবাঢ়িছো এটা বৰ্গমূল নিৰ্ণয় কৰিব দিছে হা বহুত ইম্পৰ্টেন্ট হয় এটা বৰ্গমূল নিৰ্ণয় কৰিব দিছে 5 + 12i এইটো যে বৰ্গমূল নিৰ্ণয় কৰিব দিছে বৰ্গমূল মানে তুমি জানা যদি 4 থাকে 4 ৰ বৰ্গমূল কিমান হ'ব √4 তাৰমানে 2 যদি 4 থাকে 4 ৰ বৰ্গমূল √4 ভ্যালু 2 প্লাস মাইনাস 2 ঠিক তেনেকে 5 + 12i তাৰ বৰ্গমূল আমি উলিয়াব লাগে এইটো বৰ্গমূল উলিয়াবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব 9 - 4 + 12i লিখিব পাৰো মানে আমি কি লিখিব পাৰো 5 to 9 - 4 লিখিব পাৰো এতিয়া 9 + 12i - 4 এনেকুৱা হ'ব 3 স্কয়াৰ + 2 * 3 * কি আহিব বাকি ৰৈ গল কি 2 3 আহিলে বাকি ৰৈ যাব 2 আৰু 2i গতিকে আমি ইয়াতে কি লিখিম 2i স্কয়াৰ 2i হোল স্কয়াৰ means -4 ইয়াৰ পৰা আমি ধুনীয়াকৈ এনেকৈ লিখিব পাৰিম 2i হোল স্কয়াৰ এতিয়া নিৰ্ণয় বৰ্গমূল কিমান হ'ব নিৰ্ণয় বৰ্গমূল হ'ব প্লাস মাইনাস √3 + 2i হোল স্কয়াৰ এটা ভ্যালুটো পাম আমি 3 + 2i এটো হল ইয়াৰ সমাধান আচ্ছা এতিয়া আমি পাঠভিত্তিক সমাধানৰ ফালে আগবাঢ়িছো পাঠভিত্তিক সমাধানত প্ৰথম কথাটো হল এক্সাৰসাইজ তোমাৰ কিমান আছে এক্সাৰসাইজ 2.5 এক্সাৰসাইজ 2. আচ্ছা এক্সাৰসাইজ 2.5 ৰ প্ৰথম ম্যাথটো আছে x² + 4 = 0 এটা এটো আমি সমাধানৰ ফালে আগবাঢ়িছো x² - -4 = 0 লিখিব পাৰো x² - এটা আমাৰ কি হ'ব 2i হোল স্কয়াৰ লিখিব পাৰো 2i হোল স্কয়াৰ means 4 এতিয়া আমি এটো x - 2i = 0 আচ্ছা এটো তোমাৰ সমাধান পালো মানে আমি এটো ফৰ্মুলাত এনেকুৱা এটা ফৰ্মুলা আছে নহয় এই ফৰ্মুলাটোৰ পৰা আমি এখিনি পাই গলো আচ্ছা এখিনি ঠিকে আছে নেক্সট যেটো সমাধান উলিয়াব লাগে এটো তোমাৰ আছে 9x² + 16 = 0 এটো ঠিক একেদৰে হ'ব তোমাৰ 9x² - -16 = 0 লিখিবা এতিয়া ইয়াৰ পৰা তোমাৰ 3x হোল স্কয়াৰ হ'ব আৰু ইয়াৰ পৰা 4i স্কয়াৰ এতিয়া ইয়াৰ পৰা 3x - 4i আৰু 3x - 4i = 0 3x - 4i = 0 ইয়াৰ পৰা তোমাৰ 3x = 4i x = 4/3i আৰু ইয়াৰ পৰা তুমি পাবা একে 3x - 4i = 0 তো x ৰ ভ্যালু তোমাৰ কিমান পাবা -4/3i ইয়াৰ এই
এইটোৰ তোমালোকে সমাধানটো উলিয়াবা ইয়াৰে সমাধান এক্সৰ ভ্যালুটো উলিয়াবা এক্সৰ ভ্যালুটো তোমালোকে পাবা কিমান 2i আৰু এটা পাবা -2i পাবা এইখিনি পাবা এইকেইটা উলিয়াবা এইটো এক্সৰ ভ্যালুটো তোমালোকে উলিয়াই দেখুৱাব লাগিব এবাৰ আহিলে আমাৰ কোৱেশ্চন নম্বৰ সি কোৱেশ্চন নম্বৰ সি টো তোমাৰ কি হ'ব 4x² + 49 = 0 এটো ঠিক একেদৰে হ'ব 2x স্কয়াৰ কৰিবা -7 -7i হোল স্কয়াৰ = 0 তো এতিয়া 2x 7i 2x 7i = 0 তে x এর ভ্যালুটো ইয়াৰ পৰা ধুনিয়াকৈ উলিয়াব পৰা যাব প্ৰথম ভ্যালুটো পাবা -7/2i আৰু ইয়াৰ পৰা পাবা 7/2i এক্সেলে জটিল সংখ্যাৰ যিবিলাক সমাধান আছে সমাধানবিলাক কি হয় এটা আন্তৰ সংযুগ্ম হয় এটা তোমালোকে দেখাই পাইছে এতিয়া আমি আহিম 2 লৈকে আহিছো কোৱেশ্চন নম্বৰ 2 মই এটা কৰি দিছো তাতে আছে তলৰ সমীকৰণবিলাকৰ মূলৰ প্ৰকৃতি আলোচনা কৰা আৰু সমাধান উলিয়াব দিছে গতিকে এটো আমি কি কৰিলো 2x² - 4x + 3 = 0 এই সমীকৰণটো ললো আমি ইয়াৰে ভ্যালুটো 2 এটো a = 2 পাম b = -4 পাম আৰু c = 3 পাম এটা বেলে একো নাই b² - 4ac একচুয়ালি এটোৰ পৰা আমি উলিয়াম b² - 4ac ই নিৰ্ভৰ কৰি আছে ইয়াৰ ওপৰত এই b² - 4ac টোৰ পৰা আমি গম পাম যে বাস্তৱ নে কাল্পনিক গতিকে b² - 4ac যদি স্মলাৰ দেন 0 হয় তেতিয়া হলে ই কি হ'ব কাল্পনিক হ'ব এটা b ৰ ভ্যালু -4 হোল স্কয়াৰ কৰি দিম আৰু 4 এৰ ভ্যালু 2 আৰু c ৰ ভ্যালু 3 এতিয়া আমি পাম 16 24 পাই গলো -8 এতিয়া তুমি দেখিলা যে b² - 4ac স্মলাৰ দেন 0 গতিকে ইয়াৰ মূল কেইটা বাস্তৱ নহয় মূল কেইটা বাস্তৱ নহয় ইয়াৰে মূল কেইটা বাস্তৱ নহয় মূল কেইটা যদি বাস্তৱ নহয় তেতিয়া হলে আমি x = a ফৰ্মুলাটোৰ পৰা আমি কি পাওঁ 2a - b + b² - 4ac এতিয়া এটা তোমাৰ কি হৈছে 2 2 আৰু b ৰ ভ্যালু আছে -4√/-4 হোল স্কয়াৰ 4 এৰ ভ্যালু তোমাৰ আছে 2 আৰু c ৰ ভ্যালু আছে 3 গতিকে ইয়াৰ পৰা আমি সমাধান কৰি পাম এইখিনি পাম 4 4 + -√16